আসাম লাইফ 7-ৰ সত্তাধিকাৰ কৰ্মকৰ্তা আৰু দৰ্শকসকললৈ মান্যানুসাৰে মোৰ আন্তৰিক শ্ৰদ্ধা মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আসাম লাইফ 7 এটা ইউটিউব চেনেলেই নহয়, সমগ্ৰ অসমত পৰিচিত এটা নাম আৰু এক অনুষ্ঠান হ'ল আসাম লাইফ 7। বিগত সময়ছোৱাত আসাম লাইফ 7-এ স্পষ্ট নিৰ্ভীক আৰু নিৰপেক্ষতা অৱলম্বন কৰি নিজৰ কাম কৰি আহিছে আৰু ইতিমধ্যে গৌৰৱ উজ্জ্বল 5টা বছৰ সম্পূৰ্ণ কৰিছে। বিভিন্ন ঘাট প্ৰতিঘাত প্ৰত্যাহ্বানক নেওচি নিজৰ অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বা বাতৰি বিশেষকৈ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সামাজিক ব্যাধি, ৰাজনৈতিক ভ্ৰষ্টাচাৰ আদি দিশসমূহ আলোকপাত কৰি জনসমৰ্থন লাভ কৰি জনমত গঠন কৰা আসাম লাইফ 7 সক্ষম হৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ। ইয়াৰ উপৰি সাহিত্য, সংস্কৃতি, ধৰ্ম আদি ক্ষেত্ৰসমূহতো প্ৰৱেশ কৰি উঠি অহা প্ৰজন্মক মূল্যবোধৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত আসাম লাইফ 7-এ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অকল ইমানেই নহয়, অঞ্চলটোৰ বিভিন্ন ঠাইত চুকে কোণে থকা বহুজন ব্যক্তি যিসকল অখ্যাত হৈ আছে অথচ প্ৰতিভাৱান আৰু সমাজৰ একোজন আদৰণীয় ব্যক্তি, সেই ব্যক্তিসকলক আসাম লাইফৰ মজিয়ালৈ আনি ৰাইজৰ মাজত, সমাজৰ মাজত, দৰ্শকৰ লগত সুপৰিচয় ঘটোৱাত যি মহান প্ৰয়াস কৰি আহিছে, সেই প্ৰকৃততেই স্বত্বাধিকাৰপন্থী কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰোঁ। অহা 26 আগষ্টত আসাম লাইফ 7-এ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱাৰ কথা আমি জানিব পাৰিছোঁ। আমি আশা কৰিছোঁ আসাম লাইফ 7-এ তেখেতলোকৰ এই প্ৰতিষ্ঠা দিৱস সুচাৰুৰূপে সম্পন্ন কৰাত সফল হওক। তেখেতলোকৰ যি যাত্ৰা, আসাম লাইফ 7-ৰ এই জয়যাত্ৰা মংগলময় হওক। অনাগত দিনবিলাকত আসাম লাইফ 7-এ আৰু নিৰ্ভীক আৰু স্পষ্টবাদিতাৰে অসমৰ বিভিন্ন দিশ আলোকিত কৰি, আলোকপাত কৰি তেখেতসকলে যাতে নিজৰ কাম কৰি যাব পাৰে, তাৰ কাৰণে মই আশা প্ৰকাশ কৰিছোঁ। আৰু সকলোলৈকে আৰম্ভণিৰ পৰা জড়িত হৈ থকা এজন শুভাকাংক্ষী হিচাপে মই এই শুভেচ্ছা বাৰ্তা আগবঢ়ালোঁ। ভগৱানৰ ওচৰত সকলোৰে মংগল কামনা কৰি সৰ্বে সুখীন সন্তু, সৰ্বে সন্তু নিৰাময়ঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখা ভবেৎ। ওম শান্তি।